নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মোৰ প্ৰিয় ভিউয়াৰসকল। আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিঅ' লৈ আহিছো আৰু সেইটো PM সূৰ্যগৰ আঁচনি যিটো আছে সেইটো লৈ পেলাই আৰু মই আপোনালোক সকলোকে বেকগ্ৰাউণ্ডত PM সূৰ্যগৰ যিটো আছে মুফ্ত বিজলী যোজনা সেইটোৰ অফিচিয়েল ৱেবছাইটত আপোনালোক সকলোকে লৈ গৈছো আৰু তাত নি পেলাই আপোনালোকক সকলোকে A to Z ইনফৰমেশন জনাব বিচাৰিম যাতে আপোনালোক সকলোৱে PM সূৰ্যগৰৰ বিষয়ে প্ৰপাৰলি জানে। কাৰণ বৰ্তমান আপোনালোক সকলোৱে দেখিছে PM সূৰ্যগৰ লৈ পেলাই সকলো মানুহ আপোনালোকৰ ঘৰত আহি পেলাই PM সূৰ্যগৰৰ যিটো সোলাৰ আছে সেইটো ইনষ্টলেশন কৰিবৰ কাৰণে আপোনালোক সকলোকে ইনভাইট কৰে, কিন্তু আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, বিভিন্ন ধৰণৰ ভিডিঅ' ক্লিপ বিলাক আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছো। গতিকে এই বিষয়ে আমি ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা গভীৰভাৱে ষ্টাডি কৰিছো, ৰিচাৰ্চ কৰিছো। তাৰ পিছত আপোনালোক সকলোৰ কাৰণে আজি PM সূৰ্যগৰ যিটো বিজলী মুফ্ত বিজলী যোজনা আছে সেইটোৰ বিষয়ে আৰু কেইটামান পাৰ্ট হিচাপে ভিডিঅ' বনাম আৰু সেইটো হ'ল প্ৰথম ভিডিঅ'। আৰু যদি কোনোবা এই প্ৰথম ভিডিঅ'টো চাই আছে তাৰ শেষৰ ভিডিঅ' কেইটাও পিছত যদি চাই আছা ভিডিঅ' বিলাক চালে নিশ্চয় আপোনালোকৰ সকলোৰ কাৰণে বেনিফিট হ'ব যদি সেই যিটো আঁচনি আছে সেই আঁচনিত আপোনালোকে মানে অংশগ্ৰহণ কৰি পেলাই বা নিজে এপ্লাই কৰি পেলাই সোলাৰ ইনষ্টলেশন কৰিব বিচাৰে। প্ৰিয় ভিউয়াৰ্ছসকল, প্ৰথমে আপোনালোক সকলোকে যিটো PM সূৰ্যগৰ মুফ্ত বিজলী যোজনা তাত বহুতো ক্ষেত্ৰত বহুতো মানুহে মানুহক হাৰাশাস্তি কৰিছে বা বহুতো ভেণ্ডৰে বিভিন্ন ধৰণৰ প্ৰব্লেম কৰিছে বা বিভিন্ন মানুহৰ লগত ফ্ৰড হৈছে। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেইটো হ'ল, কাৰণ এই ফ্ৰড কৰা মানুহৰ পাৰ্চেন্টেজটো বেছি আৰু কোন ভাল ভেণ্ডৰ তেওঁৰ কোৱালিটিটো ভাল কেনেধৰণৰ সাপ্লাই কৰে সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাম। কাৰণ সামাজিক মাধ্যমত আমি বৰ্তমান দেখিবলৈ পাইছো PM সূৰ্যগৰ আঁচনি যিটো আছে মুফ্ত বিজলী যোজনা তাৰ অন্তৰ্গত বহুতো মানুহে এজেন্ট লগাই দিছে, যাৰ এজেন্টৰ বিনিময়ত বিভিন্ন মানুহে সেই সোলাৰসমূহ প্ৰপাৰলি ইনষ্টলেশন পোৱা নাই বা ইনষ্টলেশন পাওঁতে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হয়। সেই এজেন্ট বিলাকক এটা কমিশন দিয়া হয় ভেণ্ডৰ সকলৰ তৰফৰ পৰা। এনেধৰণৰ সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অভিযোগ আমি দেখিবলৈ পাওঁ, শুনিছো। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে সঠিক ইনফৰমেশন মই জনাবৰ কাৰণে এই ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এটা প্লেলিষ্ট হিচাপে আপোনালোক সকলোকে জনাম যাতে আপোনালোক সকলোৱে জানিব পাৰে। মোৰ প্ৰিয় ভিউয়াৰ্ছসকল, প্ৰথমে PM সূৰ্যগৰ .gov.in সেই যিটো আঁচনি আছে সেই আঁচনিটোৰ লক্ষ্যটো কি, সেই আঁচনিটো কিয় আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে আৰম্ভ কৰিছে আৰু সেই আঁচনিটোত কি কি বেনিফিট হ'ব আৰু কেনেকৈ আপোনালোকে সেই আঁচনিটো বেনিফিটটো ল'ব পাৰিব সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাম। প্ৰথমে জনাব বিচাৰিছো PM সূৰ্যগৰ মুফ্ত বিজলী যোজনা in order to further sustainable development and people well-being are launching the PM Suryagar Muft Bijli Yojana. This project with an investment over rupees 75,000 crores aims to light up 1 crore households by providing up to 300 units free electricity every month. মানে 75,000 crore টকা ইনভেষ্টমেন্ট কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইমছ লৈছে, টাৰ্গেট লৈছে যে প্ৰায় 1 crore হাউচ হোল্ডত PM সূৰ্যগৰৰ সোলাৰ ইনষ্টলেশন কৰিব আৰু সেইটো চৰকাৰে আৰম্ভ কৰিছে। এতিয়া এই খবৰটো পোৱাৰ লগে লগে আমাৰ মনত এটা ধাৰণা হয় বৰ্তমান কিমানলৈকে হৈছে আৰু কিমান দিন চলিব। মুফ্ত PM সূৰ্যগৰৰ যিটো সোলাৰ ইনষ্টলেশন কি শেষ হৈ যাব নেকি, পিছত আমি সাবসিডি নাপাম নেকি, সেইটো হ'ল এটা কুৱেশ্যন। গতিকে প্ৰথমে সেই কুৱেশ্যনটো সলভ আপোনালোকক কৰি দেখুৱাইছো। তাৰ অলপ তলত যাব স্কিম এচিভমেন্ট এট গ্লেন্স এজ অন 21 জুন 2026, মানে যোৱাকালিৰ ডেটলৈকে মই যিদিনাখন ভিডিঅ'টো বনাইছো তাৰ আগৰ দিনাখনলৈকে টোটেল এপ্লিকেশ্যন 74,44,296 ইমানটা এপ্লিকেশ্যন সাবমিট হৈছে। তাৰ পিছৰ ভিতৰত RTS ইনষ্টলেশন সোলাৰ ইনষ্টলেশন হৈছে 35,60,693 টা হাউচ হোল্ড ইনষ্টলেশন হৈছে সেই সোলাৰটো আৰু হাউচ হোল্ড বেনিফিটেডো হৈছে 37,104। একচুৱেল সেই ডাটাখিনি আপোনালোক সকলোৱে যেতিয়া এই ভিডিঅ'টো চাব তাৰ পিছত আপোনালোকে গৈ পেলাই ভিজিট কৰি সেই ৱেবছাইটটোত চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। গতিকে এতিয়ালৈকেও মই যিদিনাখনৰ পৰা ভিডিঅ'টো বনাইছো এতিয়ালৈকে যিটো টাৰ্গেট আছে সেই টাৰ্গেটৰ ওচৰত বহুতো দূৰত আছে। কাৰণ কিয় এতিয়া বহুতো মানুহে এপ্লাই কৰা নাই,
বা বহুতো মানুহে এই বিষয়ে নাজানে, এৱাৰনেছ নাই। সেইকাৰণে আমি ৱেইলেজ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা এটা প্লেলিষ্ট বনাম, এটাকে ভিডিঅ' বনাম আপ টু ইনষ্টলেশ্যন পৰ্যন্ত, আৰু কেনেকৈ আপোনালোকে ইনষ্টলেশ্যন কৰিব, ক'ত আপোনালোকে ইনষ্টলেশ্যন কৰিব, ভাল ভেণ্ডৰ আপোনালোকে ক'ত পাব, কোন ভেণ্ডৰৰ দ্বাৰা আপোনালোকে মানে ল'ব, সেইসমূহ আপোনালোক সকলোকে জনাম। গতিকে আমাৰ ৱেইলেজ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আপোনালোক সকলোকে জনাব বিচাৰিছো, এই PM সূৰ্যগড় আঁচনি লৈ পেলাই যদি কাৰোবাৰ কিবা এটা সমস্যা হৈছে, কোনোবাই ফ্ৰড কৰিছে, কিবা এটা প্ৰব্লেম হৈছে আপোনালোকৰ লগত, নিশ্চয় আপোনালোকে সকলোৱে, এইটো এটা চৰকাৰী আঁচনি হয়, চৰকাৰে এটা ডাঙৰ ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে, আৰু মই ৱেইলেজ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মহোদয়, যে PM সূৰ্যগড় মুফ্ত বিজলী যোজনা যিটো আছে সেইটো আৰম্ভ কৰিছে, আৰু তাৰ লগে লগে যিখিনি কেন্দ্ৰীয় চৰকাৰে যিখিনি সাবসিডি দি আছে বা যিখিনি বেনিফিট দি আছে, তাৰ ওপৰঞ্চিও আমাৰ অসম চৰকাৰেও এই বিষয়ে গভীৰ হিচাপে সকলোকে মানে হেল্প কৰি আছে, তেওঁলোককো সাবসিডি দিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে। আপোনালোক সকলোৱে জানে, যেতিয়া আপোনালোক সকলোকে ভেণ্ডৰে ইনফৰমেশ্যনখিনি প্ৰভাইড কৰে। এতিয়া এই কামখিনি কৰিবলৈ যাওঁতে বহুতো মানুহে আপোনালোকৰ লগত কিবা এটা সমস্যা কৰিব পাৰে, কিবা PM সূৰ্যগড় আঁচনি লৈ পেলাই আপোনালোকৰ লগত কিবা এটা প্ৰব্লেম হৈছে, সে ফৰ এক্সাম্পল গ্ৰিভেন্সত আপোনালোকে ক্লিক কৰিব, গ্ৰিভেন্সত ক্লিক কৰাৰ লগে লগে সেইটো আপোনালোকে যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো অলপ শ্ল', কাৰণ বহুতো মানুহে এপ্লাই কৰে, নেশ্যনেল বেজ ৱেবছাইট হয় এইটো, আৰু তাত নি পেলাই আপোনালোকে কমপ্লেইনছ কৰিব পাৰিব যদি আপোনালোকৰ লগত কিবা ফ্ৰড হৈছে। এতিয়া চাওক, ইয়াতে গ্ৰিভেন্সত ক্লিক কৰাৰ লগে লগে কুৱেশ্যনসমূহ আছে, কণ্টেক্ট কল চেণ্টাৰ 14x5, সেইটো নম্বৰত আপোনালোকে কলছ কৰি কমপ্লেইন কৰিব পাৰিব, বা নেশ্যনেল পৰ্টেলতো আপোনালোকে গ্ৰিভেন্স কমপ্লেইন কৰিব পাৰিব, বা RTS ছাপৰ্টছ এইটোত আপোনালোকে বা হোৱাটছআপ কৰি জনাব পাৰিব। সেই নম্বৰসমূহ আপোনালোকে নোট কৰি ৰাখি দিব, বা আপোনালোকে ৱেবছাইটত ভিজিট কৰি চাই ল'ব। যদি কাৰোবাৰ গ্ৰিভেন্স কৰিবলগীয়া থাকে, কিবা প্ৰব্লেম আছে, সেই বিষয়ে নিশ্চয় আপোনালোকে এইটো পন্থা ব্যৱহাৰ কৰিব, নিশ্চয় আপোনালোক সকলোকে হেল্প কৰিব বিভাগৰ তৰফৰ পৰা, কাৰণ এইটো এটা চৰকাৰী স্কিম, গতিকে তাত যদি কাৰোবাৰ লগত কিবা সমস্যা হৈছে। এতিয়া সমস্যাৰ বিষয়ে আপোনালোক সকলোকে প্ৰথমে জনাই দিছো, কেনেকৈ সেই সমস্যাসমূহ সলভ কৰিব পাৰে। আপোনাৰ যদি কিবা সমস্যা আছে, সেই সমস্যাসমূহ কি কি আছে সেইসমূহ আপোনালোকে গ্ৰিভেন্সত গৈ পেলাই কমপ্লেইন কৰিব, নিশ্চয় আপোনালোকৰ লগত বেনিফিট হ'ব। এতিয়া আপোনালোক সকলোকে সেই অৰিজিনেল যিটো ৱেবছাইট আছে সেই ৱেবছাইটত লৈ যাব বিচাৰিছো, আৰু সেইটো আপোনালোক সকলোকে জনাব বিচাৰিছো যে এতিয়া গ্ৰিভেন্সৰ প্ৰচেছখিনি জানিলে, এতিয়া আপোনালোকে ভেণ্ডৰ কেনেকৈ পাব, কাৰ দ্বাৰা আপোনালোকে এপ্লাই কৰিব, কোন ভেণ্ডৰ ভাল হ'ব, কেনেদৰে সিলেক্ট কৰিব, কোন ভেণ্ডৰৰ ৰেটিং কেনেকৈ আছে, সেইসমূহ আপোনালোকে কেনেকৈ অনলাইন চাব পাৰিব, সেইটো আপোনালোকক কণ্টেক্ট ৰেজিষ্টাৰ্ড ভেণ্ডৰসকলক কণ্টেক্ট কৰিবৰ কাৰণে ক্লিক কৰিব। সেইটো আপোনালোকৰ অপশ্যনটো ইয়াতে আছে, মই হাইলাইট কৰি দেখুৱাইছো গ্ৰিভেন্সৰ লগতে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ষ্টেট চিলেক্ট কৰিব, মই অসমৰ যিহেতু অসম চিলেক্ট কৰিছো, আৰু ডেমো হিচাপে মই এখন জিলা লৈ লৈছো, অসমৰ দৰং জিলা। সেই দৰং জিলাৰ ডাটা এটা মই আপোনালোক সকলোকে দেখুৱাব বিচাৰিছো, লোডিং ভেণ্ডৰ, তাত সেই ভেণ্ডৰসমূহৰ ডিটেইলছ ইয়াতে আহিছে অট'মেটিকলি, আদনান এণ্টাৰপ্ৰাইজ, শক্তি চলাৰ ৰুফটপ, ব্ৰেণ্ড নেম, আৰু তেওঁৰ ৰেটিং আছে 5ৰ ভিতৰত আপ টু, আৰু 270টা চলাৰ তেওঁ ইনষ্টলেশ্যন কৰিছে, চবতকে বেছি সেই ডিষ্ট্ৰিক্টত তেওঁ মানে এপ্লাই কৰিছে। এতিয়া সেই ভেণ্ডৰজন আপুনি ল'ব নেকি, বা কোনজন ভেণ্ডৰ আপুনি ল'ব, সেইটো পৰৱৰ্তী এটা ভিডিঅ' মই লৈ আহিছো, সেই ভিডিঅ'টোত আপোনালোক সকলোকে জনাম, গতিকে সেই ভিডিঅ'টো আপোনালোকে চাব, আৰু ধন্যবাদ জ্ঞাপন কৰিছো। থেংক ইউ, জয় অসম।